হয় অৱশেষত নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি সঁচা প্ৰমাণিত হ'ল। ঢেকিয়াজুলি অঞ্চলত চোৰাং কাঠৰ যি ৰমৰমীয়া বেহা চলি আহিছিল বুলি নিউজ 18 অসম নৰ্থ ইষ্টত এক বাতৰি সম্প্ৰচাৰ হৈছিলে কিছুদিন পূৰ্বে। ইয়াৰ পিছতেই ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ে আজি চপাই ৰৌমাৰী নামৰ ঠাইত ঢেকিয়াজুলিৰ যি উত্তৰাঞ্চল এই অঞ্চলটোত এক অভিযান চলাইছিলে আজি পুৱাৰ ভাগত। আৰু বন বিভাগৰ এই ব্যাপক অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে দুটাকৈ অবৈধ কাঠফলা মিল বন বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু মই পোনে পোনে সেই দৃশ্যাংশত দেখুৱাইছোঁ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। এয়া ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ে ঢেকিয়াজুলিৰ চপাই ৰৌমাৰী নামৰ ঠাইত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল আচলতে জব্দ কৰাৰ লগতে এনেধৰণে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। উল্লেখযোগ্য যে যি একাংশ অসাধু ব্যৱসায়ীয়ে ঢেকিয়াজুলি অঞ্চলত এনেধৰণে চোৰাং কাঠৰ ৰমৰমীয়া বেহা কৰি আহিছিল। আৰু বিশেষকৈ এই ঢেকিয়াজুলিৰ যি উত্তৰাঞ্চল আছে চপাই ৰৌমাৰী অঞ্চল, এই চপাই ৰৌমাৰী অঞ্চলৰ পৰাই বিশেষকৈ ঢেকিয়াজুলি চহৰ আদি অঞ্চলত এনেধৰণে চোৰাং কাঠৰ যি ৰমৰমীয়া বেহা এই ৰমৰমীয়া বেহা দীৰ্ঘদিনৰ পৰা চলি আহিছিল। আৰু এক গোপন সূত্ৰৰ পম খেতি ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ে আজি পুৱাৰ ভাগত এনেধৰণে অভিযান চলাইছিলে। আৰু এই অভিযানত এনেধৰণে মূল্যৱান কাঠ বন বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে। দুটাকৈ অবৈধ যি কাঠফলা মিল এই কাঠফলা মিলো আচলতে বন বিভাগে ইয়াৰ যিসমূহ সা সামগ্ৰী এই সা সামগ্ৰীসমূহ জব্দ কৰিছে। যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে, কিন্তু এনেধৰণে বন বিভাগৰ এক বৃহৎ অভিযানত এনেধৰণে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। আমাৰ লগত আছে ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়ে, আমি তেওঁৰ সৈতে কথা পাতিম, কাৰণ আজি পুৱাৰ ভাগতেই বন বিভাগে এই অভিযান চলাইছিলে। মোৰ যিখিনি ষ্টাফ আছে আমাৰ ৰেঞ্জৰ সঁচাকৈ বহুত মানে সহায় পাইছে তেওঁলোকৰ পৰা। তেওঁলোক নহ'লে আজি ইমানখিনি আপোনালোকে দেখিলে টোটেল ৭০খন গাড়ী মানে সম্ভৱ নহয় আমি চিজ কৰাত। আৰু আমি ৰাতিপুৱা ৬:১৫ আমি ৰেড অপাৰেশ্যনটো চলালোঁ আমাৰ ষ্টাফৰ লগত। তাত আমি 2টা মিল উঠালোঁ আজি। আৰু 2টা মিল উঠোৱাৰ লগতে তাত যন্ত্ৰ পাতিখিনি পালোঁ, আমি সেইটো সৌভাগ্যৱান। আৰু তাত আমি মানুহ কোনো ধৰণৰ নাপালোঁ। এটা ভগা চিগা ঘৰ আছিল তাত, ঘৰটোৰ ভিতৰত বিচনা আছিল খালী, কিন্তু মানুহ তাত দেখা নগ'ল। আৰু তাত আমি হিউজ এমাউণ্টত কাঠৰ ভিতৰত আমাৰ বহুতখিনি মূল্যৱান কাঠ আছিল। গমাৰি ধৰক আপোনাৰ জিগৰি ছাল ক'ব পাৰে, আমাৰি এনেকুৱা ধৰণৰ কাঠ আছে। টোটেল ইয়াতে আপোনাৰ 17 CMৰো এপ্ৰক্সিমেটলি হ'ব পাৰে। মূল্য আপোনাৰ 5 লাখৰো ওপৰ হ'ব পাৰে, আমি অনুমানিক ধৰিছোঁ। এতিয়া আমাৰ কি কৈছে, এইটো হৈছে আপোনাৰ চপাই ৰৌমাৰী বুলি কয়, হুগ্ৰাজুলি এৰিয়া। হয়, দীৰ্ঘদিনৰ পৰা চলি অহা বুলি আমি ধৰক আমাৰ যিখিনি আমি চোৰাংচোৱা হিচাপত খবৰ পাইছিলোঁ তেনেকুৱা ধৰণৰ কথা এটা ওলাইছে। কিন্তু খুব ভিতৰৰ এৰিয়া এইটো, মানে একদম গৈ নোপোৱা ৰাস্তা ঘাট সিমানো এটা, কিছুমান মাজে মাজে আমাৰ বেয়া। তো যিয়ে নহওক আমি সাফল্য এটা আজি লাভ কৰিলোঁ এইখিনি কৰি। তো সেইখিনি ক'বলগীয়া মোৰ। আৰু নিশ্চয়কৈ এনেধৰণে ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিছে। আৰু ইয়াৰ যি জব্দকৃত কাঠৰ মূল্য প্ৰায় 5 লাখতকৈ বেছি হ'ব। আৰু 2টা অবৈধ কাঠফলা মিলো জব্দ কৰিছে। আৰু ইতিমধ্যে এইসমূহ কাঠ ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়লৈ লৈ অহা হৈছে। উল্লেখ কৰিব লাগিব, এনেধৰণে ঢেকিয়াজুলি অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আছিল। আৰু এই কাঠসমূহ সৰবৰাহ হৈ আহিছিল অৰুণাচল পাহাৰৰ পৰা, আৰু বিশেষকৈ চপাই ৰৌমাৰী অঞ্চলৰ পৰা সমগ্ৰ ঢেকিয়াজুলি অঞ্চলতে এই ব্যৱসায় চোৰাং যি কাৰবাৰ, এই কাৰবাৰ তেওঁলোকে কৰি আহিছিল দীৰ্ঘদিনৰ পৰা। আৰু আজি বন বিভাগে এক অভিযান কৰি এনেধৰণে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।